10টামান বিলাহী মই কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ধুনীয়াকৈ ইয়াতে অলপ পানী দি দিম। পানী দিলোঁ। তাৰপিছতে এতিয়া আদা নহৰুখিনি মই কাটি লৈ 3টামান নহৰু আৰু আদা অলপমান দি দিছোঁ। তাৰপৰা আৰু 50 গ্ৰামমান শুকান জলকীয়া দিছোঁ। এতিয়া মই এইখিনি উতলিবলৈ দিম। ধুনীয়াকৈ উতলাৰ পিছত মই অলপ কৰ্ণফ্ল'ৰ মিলাই পেলাই দিলোঁ, কিন্তু সেইখিনি ভিডিঅ' কৰিব থাকি গ'ল। এতিয়া অলপ কৰ্ণফ্ল'ৰ মিলাই ফুড কালাৰ অলপ দি ইয়াত দি দিছোঁ। কালাৰটো চাওকচোন কি সুন্দৰ আহিছে। সুন্দৰ কালাৰ।